গাহৰি হৈছে আবেগ আৰু গাহৰিৰ বাবে উৰে নিশা ৰাজপথতে কটালে 50জনীয়া এটা যুৱকৰ দলে গাহৰি সৰবৰাহ বন্ধ কৰাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিলে এটা 50জনীয়া যুৱকৰ দলে জনাই আছো গাহৰি হৈছে আবেগ গাহৰিৰ বাবে 50জনীয়া যুৱকৰ দলে ৰাজপথতে পহৰা দি থাকিলে উৰে নিশা নাগালেণ্ডৰ পৰা অসমলৈ গাহৰি সৰবৰাহত বাধা থলুৱা গাহৰি পালকৰ লগতে অসমৰ দল সংগঠনৰ উৰে নিশা ঘাইপথতে পহৰা দি থাকিল 50জনীয়া এটা যুৱকৰ দলে আমগুৰিৰ ৰাজপথত এনেদৰে দেখা গ'ল উৰে নিশা অসমীয়া যুৱ মঞ্চৰ দলৰ সঘনাই বহিৰাষ্ট্ৰৰ পৰা অহা গাহৰি নাগালেণ্ড হৈ অসমত প্ৰৱেশ কৰাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ নাগালেণ্ডৰ পৰা অসমৰ বিভিন্ন জিলালৈ চোৰাং গাহৰি সৰবৰাহ হৈ অহাৰ অভিযোগ নিশা নাগালেণ্ডৰ পৰা অহা প্ৰতিখন বাণিজ্যিক বাহনৰ পৰীক্ষা কৰে যাৰ বাবে এনেদৰে 50জনীয়া যুৱ মঞ্চৰ দলে আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰা হয় উৰে নিশা ঘাইপথতে পহৰা দি থাকিল এনেদৰে 50জনীয়া এটা যুৱকৰ দলে যাতে নাগালেণ্ডৰ পৰা অসমলৈ গাহৰি সৰবৰাহত বাধা দিয়াৰ উদ্দেশ্যেৰে এনেদৰে উৰে নিশা ঘাইপথতে কটালে 50জনীয়া যুৱকৰ দলটোৱে দৃশ্যাংশ দেখুৱাইছো আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বিভিন্ন সময়ত বহিৰাষ্ট্ৰৰ গাহৰিয়ে অসমৰ থলুৱা বজাৰ দখল কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে আৰু সেই অভিযোগৰ ভিত্তিতে আমগুৰিত অসমীয়া যুৱ মঞ্চ এনেদৰে নিশা পহৰাৰ ব্যৱস্থা কৰাও পৰিলক্ষিত হ'ল গাহৰিৰ বাবে আবেগ তাকে সুকিয়ালে 50জনীয়া এই যুৱ মঞ্চৰ দলে নাগালেণ্ডৰ পৰা অসমলৈ গাহৰি সৰবৰাহত বাধা থলুৱা গাহৰি পালকৰ লগতে অসমৰ দল সংগঠনৰ তাৰ বাবে এনেদৰে উৰে নিশা ঘাইপথতে পহৰা দি থাকিল 50জনীয়া এই যুৱকৰ দলটোৱে আমগুৰিৰ ৰাজপথত দেখা গ'ল অসমীয়া যুৱ মঞ্চৰ পহৰা সঘনাই বহিৰাষ্ট্ৰৰ পৰা অহা গাহৰি নাগালেণ্ড হৈ অসমত প্ৰৱেশ কৰাৰ যি অভিযোগ উত্থাপন হৈছে অভিযোগ উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে নাগালেণ্ডৰ পৰা অসমলৈ যাতে গাহৰি সৰবৰাহত বাধা দিব পাৰে আৰু যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে আমগুৰিৰ ৰাজপথত 50জনীয়া অসমীয়া যুৱ মঞ্চৰ দলে পহৰা দিয়া পৰিলক্ষিত হ'ল আমি অসমীয়া যুৱ মঞ্চই যিহেতু বহিৰাজ্যৰ পৰা অহা যিসমূহ গাহৰি আমি প্ৰতিবাদ কৰি আহিছোঁ এটা চিণ্ডিকেট পাৰ্টীয়ে যিহেতু আমি আগতেও কৈছোঁ যে দিলীপ সিং নামৰ এজন ব্যক্তিয়ে প্ৰায় 1,30,000 লয় আৰু ভূঞা নামৰ এজন ব্যক্তিয়ে প্ৰায় 1,13,000কে সংগ্ৰহ কৰি অসমৰ মাজেৰে আমাৰ নাগালেণ্ডলৈ বহিৰাজ্যৰ গাহৰি প্ৰেৰণ কৰি আছে তাৰ কাৰণে আমাৰ থলুৱাসকল বহুত অসুবিধাত হৈছে আৰু খালি আমি এটা কথা জানিবলৈ পাই আচৰিত হৈছোঁ যিহেতু আইনে বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আজি এখন অসম চৰকাৰে এটা বেন কৰি থৈছে যে বহিৰাজ্যৰ পৰা অহা গাহৰি যদি নাগালেণ্ডলৈ আহে নাগালেণ্ডত তেখেতলোকে বিক্ৰী কৰিব পাৰিব কিন্তু আমি গম পোৱা মতে ৰাতি প্ৰায় 11 বজাৰ পৰা প্ৰায় 2 বজাৰ ভিতৰত অসমলৈ গাহৰিসমূহ আপোনাৰ টাটা DI হওক বা বুলেট পিকআপ হওক তেনেকৈ প্ৰেৰণ কৰে আৰু তাত আমি গম পোৱা মতে যোৱা ৰাতিও 11 বজাৰ পৰা 11:30 বজাত এখন মেজিক আৰু এখন টাটা য়োদ্ধাত দুখন গাড়ীত অসমলৈ গাহৰিসমূহ লৈ আহিছে আৰু তাত এইখন এখন গেট ইয়াত এখন গেট আছে নাগালেণ্ডৰ সীমাত ইয়াত 5,000-5,000কে লৈ দুখন গাড়ীখন যাবলৈ দিছে গতিকে আজিও তেনে যে এটা ঘটনা ঘটিব সেয়েহে আমি অসমীয়া যুৱ মঞ্চৰ সদস্য আজি প্ৰায় 50জনমান আজি সদস্য আহিছোঁ ইয়াত আমি 5জন আছোঁ আৰু আমাৰ হালটিং টাউনত আছে বৰমামত আছে তেনেকৈ আমি প্ৰায় 50জনমান যুৱকে আজি ইয়াত আজি আমি থাকিবলগীয়া হৈছে যিহেতু প্ৰশাসনৰ কাৰণে লজ্জিত কথা প্ৰশাসন থকাৰ পিছতো আমি দল সংগঠনে ইয়াত আজি পহৰা দিবলগীয়া হৈছে কাৰণ আমি আচৰিত হৈছে এইটোকে গতিকে ইয়াত হয়তো হালটিং OC ছাৰে অৱগত নহয় কাৰণ কেলৈ তেওঁ নাজানে তেওঁ থানাত থাকে ইয়াত গেটত থকা মানুহক কি কয় 5,000-5,000লৈ এখন গাড়ীত গাহৰিসমূহ যাবলৈ দিয়ে গতিকে আমাৰ GP সিং ডাঙৰীয়া আজি তেখেতে অৱসৰ লৈছে গতিকে তেখেতলৈ আমি শুভেচ্ছা জনাইছোঁ তেখেতে নতুন পদ্ধতিত গুচি যাব আৰু নতুনকৈ যিজন আজি DGP মহোদয় আজি যোগদান কৰিছে সেই DGP মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে যোৱাকালি যি ডেটত 11 বা 11:30 বজাত আপোনালোকে থানাৰ যিটো আপোনাৰ কেমেৰা আছে সেই কেমেৰা আমি এনকুৱাৰী কৰিলে গম পাব যে 11 বজাৰ পৰা 11:30 ভিতৰত কোনখন গাড়ী গৈছিলে বা কোনকেইজন পুলিচ ইয়াত আছিলে তেখেতলোকক শাস্তিমূলক আপোনাৰ ছাছপেণ্ড কৰে নহয় অকল একদম চাকৰিৰ পৰা তেখেতলোকক বৰ্খাস্ত কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ অন্যথা কিন্তু আমি 3 দিনৰ ভিতৰত যদি এই গাহৰি তাৰ পৰা অহা গাহৰি যদি বন্ধ নকৰে হালটিং থানাই কিন্তু আমি ভয়াৱহ পৰিস্থিতি ল'ম কিন্তু আমি আন্দোলন এনেকৈ কৰিম যাতে মানে পথ অৱৰোধ কৰাৰ লগতে কিন্তু আমি থানা ঘেৰা কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আৰু ইয়াৰ বাবে চৰকাৰ তথা প্ৰশাসন তথা DGP মহোদয় আৰু শিৱসাগৰ SP ছাৰ আমাৰ জগৰীয়া হ'ব কাৰণ কেলৈ ভূঞা নামৰ যিজন ব্যক্তি আছে সেই ভূঞা নামৰ ব্যক্তিজনে
নিজৰ মই মাতিলে নিজৰ গুণ্ডামীৰে কৰ ফাঁকিৰে নিজৰ আয় ফাঁকি কৰিছে, কোটি কোটি টকা সংগ্ৰহ কৰিছে। কিয় CM বিজনেছে তদন্ত কৰা নাই? CM বিজনেছ কেতিয়া আহিব? যদি CM বিজনেছ অতি শীঘ্ৰে আহি এই ভূঞাৰ যিজন নেতৃত্বত চিণ্ডিকেট চলি আছে তেওঁ আয়ৰ যদি কোনো তথ্য সংগ্ৰহ নকৰি তথ্য সংগ্ৰহ কৰি যাতে তেখেতক যাতে জেল হাতলৈ প্ৰেৰণ নকৰে, কিন্তু আমি অসমীয়া জনতা শান্তত নাথাকিম। আৰু গতিকে ইয়াত যিসকলে ৰাতি ৰাতি গাড়ী পাঁচহাজাৰলৈ প্ৰেৰণ কৰে তেওঁলোকে তদন্ত কৰিবৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চই আমি DG মহোদয়ক আৰু অসম চৰকাৰক আমি অনুৰোধ জনাম। আমি অসমীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।